মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আন এটা পাঠদান অনুষ্ঠানলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ ৩ নং অধ্যায়ত সন্নিৱিষ্ট এটা বিশেষ বিষয়বস্তুৰ ওপৰত আজি পাঠদান আগবঢ়াম। আশা কৰোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পুৱাৰ পৰা গধূলিলৈকে আমি বহু ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, নহয়নে? সেই সামগ্ৰীবোৰৰ বেছিভাগেই এটা বিশেষ পদাৰ্থৰে তৈয়াৰী। তোমালোকে বাৰু ক'ব পাৰিবানে সেই পদাৰ্থটোনো কি? তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছাই। হয়, সেই বস্তুটো বা পদাৰ্থটো হৈছে প্লাষ্টিক। এতিয়া ভাবাচোন, আমি ব্যৱহাৰ কৰা প্ৰায়বোৰ বস্তুৱেই প্লাষ্টিকেৰে নিৰ্মিত, নহয়নে? গা ধোৱা ঘৰৰ পৰা ৰান্ধনীশাললৈ, বজাৰে সমাৰে সকলোতে যেন প্লাষ্টিকে এক অন্যতম স্থান দখল কৰিছে। গতিকে প্লাষ্টিককে আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হিচাপে বাছি লোৱা হৈছে। আহাচোন আমি প্লাষ্টিকৰ ওপৰত কিছু অধ্যয়ন কৰোঁ। প্ৰথমে আমি প্লাষ্টিকনো কি সেই বিষয়ে জানি লওঁ। ইতিমধ্যে পূৰ্বৰ পাঠদান অনুষ্ঠানত বহুযোগী বা পলিমাৰনো কি সেই বিষয়ে তোমালোকক অৱগত কৰোৱা হৈছিল। বহুতো একেধৰণৰ ৰাসায়নিক পদাৰ্থৰ সৰু সৰু অংশ বা গোট লগ লাগি গঠন হোৱা একোটা ডাঙৰ গোটকে বহুযোগী বা পলিমাৰ বোলা হয়। প্লাষ্টিকো হ'ল এনে এবিধ বহুযোগী, অৰ্থাৎ একেধৰণৰ ৰাসায়নিক পদাৰ্থৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ লগ লাগি প্লাষ্টিক নামৰ বহুযোগীটো গঠন হৈছে। পাঠত উল্লেখ নাই যদিও স্বাভাৱিকতে তোমালোকৰ মনত উদয় হ'ব পৰা এটা প্ৰশ্নৰ উত্তৰ মই ইয়াতে জনাই থওঁ। সেইটো হ'ল চেলুলোজ, কয়লা, লৱণ, প্ৰাকৃতিক গেছ আৰু অপৰিশোধিত তেলৰ দৰে উৎসৰ পৰাই উদ্যোগবোৰত প্লাষ্টিক তৈয়াৰ কৰা হয়। অৱশ্যে ইয়াৰ ভিতৰত অতি প্ৰয়োজনীয় উপাদান দুটা হৈছে প্ৰাকৃতিক গেছ আৰু অপৰিশোধিত খনিজ তেল। এতিয়া আমি প্লাষ্টিকৰ প্ৰকৃতিৰ বিষয়ে কিছু কথা জানি লওঁ। আমি এতিয়ালৈকে যিমানবোৰ প্লাষ্টিক দেখিছোঁ, সেই সকলোবোৰ প্লাষ্টিক একে নহয়। অৰ্থাৎ প্লাষ্টিক বিভিন্ন প্ৰকৃতিৰ পোৱা যায়। ইয়াৰ কাৰণ হিচাপে ক'ব পাৰোঁ যে প্লাষ্টিক বহুযোগীটো গঠন হোৱা সৰু সৰু অংশ বা গোটবোৰ একে ধৰণেৰে সজ্জিত হৈ নাথাকে। ইয়াৰে কিছুমান ৰৈখিক আৰু আন কিছুমান প্ৰস্থ সংযোজিতভাৱে সজ্জিত। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি প্লাষ্টিকৰ কিছুমান সাধাৰণ গুণ বা ধৰ্মৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহাচোন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিবোৰ প্লাষ্টিকৰ সামগ্ৰী দেখিছা, সেই সকলোবোৰ সামগ্ৰীৰ আকাৰ আৰু আকৃতি একেনে? তোমালোকে নিশ্চয় মন কৰিছা যে এই সামগ্ৰীবোৰ বিভিন্ন আকাৰ আৰু আকৃতিৰ হোৱাৰ লগতে ইহঁতক বিভিন্ন ৰঙতো পোৱা যায়। ইয়াৰ উপৰিও প্ৰয়োজন অনুসৰি ইয়াক অতি পাতল পাতৰ দৰে মেৰাব পাৰি, নতুবা তাঁৰৰ দৰে আকৃতিও দিব পাৰি। ইয়াৰ কাৰণ হিচাপে আমি প্লাষ্টিকৰ কিছুমান সাধাৰণ গুণ বা ধৰ্মৰ বিষয়ে নিশ্চিত হ'ব পাৰোঁ। সেয়া হৈছে ১ নম্বৰ, তাপ দি প্লাষ্টিকক গলাব পৰা যায়, যাৰ বাবে সহজতে ইয়াক যিকোনো ঠাঁচত ঢালিব পাৰি। দ্বিতীয়তে, ইহঁতক ৰঙীন কৰিবও পৰা যায়। তৃতীয়তে, ইহঁতক পুনৰাৱৰ্তন কৰিব পাৰি। আৰু চতুৰ্থতে, প্লাষ্টিকক পুনৰ ব্যৱহাৰো কৰিব পাৰি। এইবোৰেই হ'ল প্লাষ্টিকৰ সাধাৰণ ধৰ্ম। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন
এতিয়া আমি আলোচনাৰ দ্বিতীয় অংশলৈ আগবাঢ়ো। বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি কিছুমান প্লাষ্টিকৰ সামগ্ৰী দিয়া হয় আৰু সেইবোৰক ভাঁজ কৰিবলৈ কোৱা হয়, তেন্তে সকলোবোৰ সামগ্ৰী ভাঁজ কৰিব পাৰিবানে? তোমালোকে হয়তো ভাবিছা, নিশ্চয় পাৰিম। ঠিকেই, কিছুমান সামগ্ৰী তোমালোকে ভাঁজ কৰিব পাৰিবা, কিন্তু কিছুমান নোৱাৰিবা। আচৰিত হৈছা নহয়নে? ভাঁজ কৰিব পৰা বা বিকৃত কৰিব পৰা আৰু নোৱাৰাৰ ওপৰত নিৰ্ভৰ কৰি প্লাষ্টিকক দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে। ১ নম্বৰ, তাপ নমনীয় বা থাৰ্মোপ্লাষ্টিক আৰু ২ নম্বৰ, তাপদৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিক। প্ৰথমে আমি তাপ নমনীয় প্লাষ্টিকৰ বিষয়ে জানি লওঁ আহাচোন। যিবোৰ প্লাষ্টিকক ভাঁজ কৰিব পাৰি আৰু তাপ দিলে সহজে বিকৃত হৈ পৰে, তেনেবোৰ প্লাষ্টিকেই হ'ল তাপ নমনীয় বা থাৰ্মোপ্লাষ্টিক। এনে প্লাষ্টিকেৰে বিভিন্ন ধৰণৰ পাত্ৰ, খেলনা, ফণি ইত্যাদি প্ৰস্তুত কৰিব পাৰি। তাপ নমনীয় প্লাষ্টিকৰ দুটা উদাহৰণ হ'ল পলিথিন আৰু PVC। PVCৰ সম্পূৰ্ণ অৰ্থটো জানি থোৱাচোন। PVCৰ সম্পূৰ্ণ অৰ্থ হ'ল পলিভিনাইল ক্লৰাইড। এইবাৰ আমি তাপদৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিক সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ আহাচোন। যিবোৰ প্লাষ্টিক ভাঁজ কৰিব নোৱাৰি আৰু জোৰকৈ ভাঁজ কৰিব বিচাৰিলেও ভাঙি যোৱাৰ সম্ভাৱনা থাকে, তাপ দিলেও যিবোৰ প্লাষ্টিকক কোমলাব নোৱাৰি, তেনেধৰণৰ প্লাষ্টিককে তাপদৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিক বোলা হয়। তাপদৃঢ় প্লাষ্টিকৰ দুটা উদাহৰণ হ'ল বেকেলাইট আৰু মেলামাইন। নাম দুটা মনত ৰাখিব পাৰিবানে? বেকেলাইট হ'ল এনে এবিধ তাপদৃঢ় প্লাষ্টিক যি তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। সেইবাবে এইবিধ প্লাষ্টিকেৰে বৈদ্যুতিক ছুইচ, বিভিন্ন বাচন-বৰ্তনৰ নাল আদি বনোৱা হয়। আনহাতে মেলামাইন হ'ল এনে এবিধ তাপদৃঢ় প্লাষ্টিক যাৰ যথেষ্ট তাপ সহিব পৰা গুণ আছে। মেলামাইনৰ দ্বাৰা মজিয়াৰ টাইলছ, ৰান্ধনীশালৰ সা-সৰঞ্জাম আৰু অগ্নি প্ৰতিৰোধী কাপোৰ প্ৰস্তুত কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্লাষ্টিকৰ ওপৰত যিবোৰ কথা আলোচনা কৰিলোঁ, সেইবোৰ পুনৰ ফঁহিয়াই চাওঁ আহাচোন। আজি প্লাষ্টিকৰ ওপৰত আলোচনা হোৱাৰ বিষয়বোৰ আছিল প্লাষ্টিকনো কি, প্লাষ্টিকৰ প্ৰকৃতি, ইয়াৰ সাধাৰণ ধৰ্মসমূহ, প্লাষ্টিকৰ দুটা প্ৰধান ভাগ আৰু সেইবোৰৰ গুণাগুণ ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই আলোচনাৰ পৰা তোমালোকে উপকৃত হ'বা বুলি আশা ৰাখিছোঁ। পৰৱৰ্তী পাঠদান অনুষ্ঠানত পুনৰ আমি প্লাষ্টিকৰ ওপৰত কিছু বিশদভাৱে আলোচনা কৰিম। পুনৰবাৰ তোমালোকক মৰম আৰু শুভেচ্ছা জনাই আজিৰ পাঠদান কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।